প্ৰতিবাদত কপিল বড়োভূমি নো জাস্টিস নো রেস্ট বিটিআর চুক্তিৰ সকলো দফাৰ ৰূপায়ণ ভূমিৰ অধিকাৰ প্ৰদানকে ধৰি কেইবাটাও দাবীৰে আজি নিখিল বড়ো ছাত্ৰ সন্থাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কোকৰাঝাৰত এপছুৰ সভাপতি দীপেন বড়োৰ নেতৃত্বত বদফা শিশু উদ্যানৰ পৰা এক বৃহৎ ৰেলী উলিওৱা হয় হাতে হাতে প্লেকাৰ্ড ফেস্টুন লৈ হাজাৰ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰে কোকৰাঝাৰত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এপছুৰ সভাপতি দীপেন বড়োৱে স্পষ্ট কৰি দিয়ে বিটিআৰ চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী হ'বই লাগিব কেন্দ্ৰীয় চৰকাৰৰ পৰা পোনপটীয়া আৰ্টিকেল 280 দ্বাৰা পুঁজি প্ৰদান কৰা বিটিচি বিটিআৰলৈ এই বিষয়টো আমি দাবী জনাই আহিছিলোঁ আৰু এইটোৰ কাৰণে আগন্তুক উইণ্টাৰ ছেশ্যন নৱেম্বৰত হ'বলগীয়া এই শীতকালীন অধিৱেশনত এই বিল পাছ কৰিব লাগে যি বিল 2019ত ৰাজ্যসভাত টেবল কৰা হৈছিল এই বিল পাছ কৰিব লাগে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল পূৰ্ণাংগ মৰ্যাদা প্ৰদান কৰিব লাগে গোৱালপাৰা সাউথ কামৰূপ আৰু মৰিগাঁৱত গাঁও অন্তৰ্ভুক্ত কৰিব লাগে কাৰ্বি আংলঙত থকা বড়ো কছাৰী লোকসকলক ST হিলৰ মৰ্যাদা প্ৰদান কৰিব লাগে NDFB সকল যিসকলে জেলত আছে CBIৰ মানে স্পেচিয়েল কোৰ্টৰ দ্বাৰা আৰু লগতে যিসকলৰ কেছ এতিয়াও পেণ্ডিং আছে তেওঁলোকক মুকলি আকাশত আনিব লাগে ইফালে তামুলপুৰতো এপছুৰ কেন্দ্ৰীয় উপসভাপতি উমেশ দৈমাৰীৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে নিশ্চয়কৈ বিটিআৰ চুক্তি 2020 যে শান্তি চুক্তি আছিলে বহুতো দফা ৰূপায়ণ হৈছে আৰু মুখ্য দফা এতিয়া ৰৈ গৈছে আৰু মুখ্য দফা হিচাপে আমাৰ যে আৰ্টিকেল 280 এটা ইয়াত পাৰিত হ'ব লাগে পাৰ্লিয়ামেণ্টত আৰু 125 এমেণ্ডমেণ্ট হিচাপে আৰু এই এমেণ্ডমেণ্ট দ্বাৰা আমাৰ সমষ্টিটো বাঢ়িব লাগে যে আমাৰ 40টা সমষ্টি আছিলে যেটো 60টা হ'ব লাগে এটো যেটো দফাতে লিখিবদ্ধ আছিলে এইটো দফাত লিখিবদ্ধ থাকাবোৰ যাতে ৰূপায়ণ হয় তাৰ কাৰণে এইটো সমদল আমি ইয়াত বাহিৰ কৰিছো আৰু সমদল দ্বাৰা ইয়াত আমি স্মাৰক পত্ৰ দিম অমিত শাহ আমাৰ হোম মিনিষ্টাৰ চেন্ট্ৰেল আৰু আমাৰ চিফ মিনিষ্টাৰ অসমৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়ালৈ ঢেকিয়াজুলি বিশ্বনাথ কাজলগাঁও মুছলপুৰতো ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে ইফালে কাৰ্বি আংলং আৰু ডিমা হাছাওত বাস কৰা বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্যাদা প্ৰদান আৰু NDFB সদস্যসকলৰ বিচাৰাধীন গোচৰ প্ৰত্যাহাৰৰো দাবী জনাই প্ৰতিবাদকাৰীসকলে বড়োলেণ্ডৰ প্ৰতিখন জিলা সদৰৰ লগতে কাৰ্বি আংলঙৰ লাংহিনতো উলিওৱা হয় প্ৰতিবাদী ৰেলী ধৰ্ণা কাৰ্যসূচীৰ মূল উদ্দেশ্য এটোৱে হ'ল বিটিআৰ বড়ো পিছ একৰ্ড মানে ইমপ্লিমেণ্টেশ্যন আৰু এই বড়ো পিছ একৰ্ডৰে কিছুমান দফাসমূহ ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থতে আজি এই ধৰ্ণাৰ লগতে ৰেলী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে তো প্ৰথমে আমি আমাৰ ভাৰতৰ 280 আৰ্টিকলৰ এমেণ্ডমেণ্টৰ আমি দাবী কৰিছোঁ ইয়াৰ লগতে 125 আৰ্টিকলৰ ইমপ্লিমেণ্টেশ্যনৰ বাবে আমি আজি ধৰ্ণা কাৰ্যসূচীত আমি এটা দফা হিচাপে লৈ ইয়াক মানে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক এই অনতিপলমে এইটো কৰি দিবলৈ আমি দাবী কৰিছোঁ হাগ্ৰামা মহিলাৰীয়ে বিটিআৰৰ চিফ হিচাপে শপত লোৱাৰ পাছত এইটো হ'ল এপছুৰ প্ৰথমটো বিশাল প্ৰতিবাদী কাৰ্যসূচী ব্যুৰো ৰিপৰ্ট অসম লাইভ 24